নমস্কাৰ এসকে হেণ্ডলুম চেনেলটোলৈ পুনৰবাৰ মহৰজ আপোনালোক সকলোকে স্বাগতম জনালো। আজি মই আপোনালোকৰ ওচৰত বহুতখিনি সিঙ্গল চাদৰৰ কালেকশন লৈ আহিছো আৰু যদি আপোনালোকৰ কালেকশনখিনি পছন্দৰ ভিতৰত পৰে স্ক্ৰিনত দিয়া নাম্বাৰত যোগাযোগ কৰিব পাৰে, নতুবা মোৰ দোকানত আহিও আপোনালোকে ল'ব পাৰিব। খুব সুন্দৰ হয়। মাত্ৰ মই আপোনালোকৰ ওচৰত আজি 5টা যেটো আমাৰ পাৰীৰ কালাৰ হয় 5টা কালাৰত মই আপোনালোকৰ ওচৰত চাদৰ লৈ আহিছো। খুব ধুনিয়া হয়। আপোনালোকে মাছৰাজ বাই মাছৰাজ পাব। এইটো কালাৰত থাকিব আপোনালোকে মাত্ৰ 2 পিস। এক পিস মই আপোনালোকক খুলি দিম যেহেতুকে সেম হয় আৰু মানে কি হয় ইমানখিনি চাদৰ আপোনালোকৰ ওচৰত দেখুৱাটো সম্ভৱ নহয়, আপোনালোকে নিশ্চয় গমে পায় আৰু লগতে মানে ভিডিওটো বহুতখিনি দীঘলীয়া হৈ যায়। হেহে মই যেটো কালাৰ মানে এটা কালাৰত আপোনালোকক দেখুৱাই দিম। আপোনালোকে পাৰীৰ যেটো কালাৰ সেই হিচাপত আপোনালোকে ল'ব যে পিংক কালাৰ সেউজীয়া এনেকুৱা আপোনালোকে কালাৰটো আপোনালোকে ধৰি দিব। কিমান পিস ল'ব বিচাৰে আপোনালোকে যোগাযোগ কৰিব। আৰু এই কালাৰটোত আপোনালোকে মাত্ৰ 2 পিসে পাব। মাত্ৰ দুখনে আছে আমাৰ চাদৰ। আজি এইটো কালাৰত বিৰাতে মৰম লগা হয় আৰু যদি আপোনালোকক সৰহকৈ ল'ব বিচাৰে এইখিনি চাদৰ আপোনালোকে যোগাযোগ কৰিব। আজি বৰ্তমান এনেকুৱা কালাৰত মাত্ৰ 2 পিস আছে। এয়া চাব পাৰে আচলৰ ডিজাইনটো চাব, এইখিনি কিমান সুন্দৰ হয় আৰু কিমান আহল বহল হ'ব চাব। বিৰাতে আহল বহল হয় আৰু মাজৰ যিখিনি বুটা দিয়া আছে বুটাখিনি দুটা কালাৰত দিয়া আছে। বিৰাট মৰম লগা হয় এই চাদৰখন। এয়া চাব আৰু এই চাদৰখন ল'ব পাৰিব আপোনালোকে মাত্ৰ 450 মাত্ৰ 450 টকাত আপোনালোকে খুব মৰম লগা সিঙ্গল চাদৰ এখন আপোনালোকে লাভ কৰি আছে। আৰু কিন্তু আপোনালোকৰ শিপিং যেটো হয় সেইটো আপোনালোকৰ এক্সট্ৰা হ'ব। কিন্তু যদি আপোনালোকে দোকানত আহি ল'ব বিচাৰে তেনেহলে আপোনালোকে দোকানত সেই 450 তে ল'ব পাৰিব। তাৰ পিছত এই কালাৰটো চাব। এই কালাৰত আপোনালোকে মাত্ৰ 3 পিস পাব। মাত্ৰ 3 পিস পাব। ইয়াৰে মই 1 পিস আপোনালোকক খুলি দি আছো। এইটো থাকিব আচলৰ ডিজাইন, কিমান সুন্দৰ হয় আৰু বিৰাট আহল বহল হয় আৰু এয়া চাব পাৰে। আৰু এটা কথা আপোনালোকক মই ভিডিওৰ মাজত কৈ দিও, এই যেটো আমাৰ পিংক কালাৰ হয় এই পিংক কালাৰটো আপোনালোকে হয়তো নিজেও গম পায় আৰু যিসকলে চাদৰ মানে মাছৰাজ খুটাটো বুই পাইছে আপোনালোকে নিশ্চয় গমে পায়। পাতল হালধীয়াটো অকমান কম কালাৰ যায়, সেইটো আপোনালোকৰ কালাৰটো বেছি না যায়। কিন্তু এই যেটো কালাৰ আমাৰ এইটো কালাৰটো অকমান যাব। পিছত হয়তো আপোনালোকে ক'ব যে চাদৰৰ পাৰীটোত কালাৰ গৈছে, সেইটো আপোনালোকে কমপ্লেইন নকৰিব কাৰণ যেহেতুকে মাছৰাজ খুটাৰ অকনমান কালাৰটো যায়। এয়া চাব কিমান আহল বহল হয় আৰু সেই কালাৰটো যায় বুলি মই আপোনালোকক ভিডিওতে কৈ দিলো। যদি আপোনালোকৰ একো অসুবিধা নাথাকে ল'ব বিচাৰে আপোনালোকে ল'ব পাৰে। খুব ধুনিয়া হয় চাদৰ কেইখন। এয়া চাব আৰু আচলৰ ডিজাইনটো অকমান হেভি কৈ বনাই দিয়া আছে আৰু মাজৰ বুটাখিনিও অকমান ডাঙৰ কৈ দিয়া আছে। বিৰাতে মৰম লগা হয়। এয়া থাকিব আহল বহল হ'ব চাদৰখন। যদি ল'ব বিচাৰে এটাই হ'ব দাম মাত্ৰ আমাৰ 450 টকা। খুব ধুনিয়া হয় আৰু শিপিংটো আপোনালোকৰ ফ্ৰী হ'ব। ফ্ৰী নহয়, এক্সট্ৰা হ'ব। খুবেই মৰম লগা চাদৰ। আৰু তাৰ পিছত আপোনালোকক যেটো আমাৰ মুগা কালাৰত বহুতে মানে কি হয় যদি আমাৰ নামৰ এটা দল থাকে, নামৰ দলত কি হয় 10 পিস 12 পিস এনেকে লাগে। আৰু যদি আপোনালোকে ল'ব বিচাৰে এইখিনি থাকিব আমাৰ মুগা কালাৰত। ইয়াৰ আপোনালোকৰ এখন মই খুলি দিম বাৰু। এয়া চাব খুব ধুনিয়া হয় আৰু যদি আপোনালোকে সৰহকৈ ল'ব বিচাৰে মোৰ লগত যোগাযোগ কৰিব। কিমান পিস লাগে আপোনালোকে জনাই দিব। আৰু খুব সুন্দৰ হয়। মই এটা কালাৰত আপোনালোকক খুলি দিছো। মই ডাঙৰ দীঘলটো দেখুৱাই দিছো যেহেতুকে কালাৰটো পছি মই এখন চাদৰ আপোনালোকক খুলি দিম। এইটো চাব পাৰে কিমান সুন্দৰ হয়। মাজত থাকিব এইখিনি বুটা, খুবেই আহল বহল হয়। মুগা কালাৰত থাকিব পাৰীটো। এয়া চাব যদি এইখন চাদৰো ল'ব বিচাৰে আপোনালোকে ল'ব পাৰিব। এয়া খুব মৰম লগা হয় মুগা কালাৰত আৰু বহুতে এই চাদৰটো বিচাৰি থাকে। যদি ল'ব বিচাৰে মাত্ৰ